গুড মৰ্ণিং সকলোৰে চাগে ভালে ৰাতিপুৱা এয়া চাওক মোৰ ব্ৰহ্মকমল ফুলিছে আৰু মই এতিয়া পাতবিলাক অকণমান ধূলি পৰিছে যে সেইবাবে ধুনীয়াকৈ চাফা কৰি দিছোঁ লাহে লাহে একেবাৰে নহ'লে ধূলি ধূলি হ'লে ভাল নালাগে। আকৌ এইফালেও এজোপা হৈছে, এইজোপাও ফুলিছে চাওক কি ধুনীয়া ব্ৰহ্মকমল। মই সেইকাৰণে আগফালে আনি লৈছোঁ, পিছফালে আছিলে গোটেই ধূলি ধূলি হৈছিলে। পাতবোৰ এনেকৈ অকণ মুচি চাফা কৰি দিছোঁ, তেতিয়া দেখাত ভাল হয়। কাৰণ আৰু কলি দিছে, এইফালে এইটো এটা কলি দিছে পাততে, পাতৰ পৰাই হয়। গতিকে চাওক কি ধুনীয়াকৈ কলি দিছে সৰু অকণমানি। এতিয়া বৰ যতনাই ৰাখিব লাগিব, তেতিয়াহে মোৰ ফুলকেইজোপা ধুনীয়া হৈ থাকিব। আপোনালোকে এনেকৈ লগাব দেই, আৰু মোৰ ফুলপাহ কেনেকুৱা পালে জনাবচোন। ধুনীয়া সেইটো আজি ফুলি গধূলিলৈকে ৰাতিলৈকে শেষ হ'ব, ৰাতি ফুলি থাকে। এয়া আমাৰ ব্ৰহ্মকমলটো চাওক, দিনত অকণমান ফুলটো মেলিছিলে, এতিয়া বেছিকৈ ফুলি গৈছে। এয়া এটা, এইটো অলপ কম ফুলিছে, এতিয়া অলপ পাছত এইটোও ফুলি যাব। ৰাতিলৈকে 12টালৈকে একে ধুনীয়াকৈ ফুলি যাব গোটেইটো চাওক। এয়া আমাৰ ব্ৰহ্মকমল চাওক, ভিতৰতো দেখিছেনে কি ধুনীয়া। এয়া ফুল ব্ৰহ্ম বহি থকাৰ নিচিনা ভিতৰৰ অংশটো চাওক কি ধুনীয়া। এয়া ধুনীয়াকৈ এটা ফুল ফুলি আছে, তাৰে ওপৰত যেনিবা সেইবোৰ দেখিছেনে, খুব ধুনীয়া আৰু গোন্ধাইছেও ধুনীয়া। এতিয়া ৰাতি ফুলে এইটো, অলপ পাছত আকৌ মই ভিডিঅ' কৰি থ'ম, কিমান ডাঙৰ ফুলে দেখুৱাম দেই। এয়া চাওক, আধা ঘণ্টা পাছত কি ধুনীয়া ডাঙৰ হৈ গৈছে ফুলটো। এয়া একে ধুনীয়া ডাঙৰ হৈ গৈছে। এইটো অকণ পাছত আৰু মেল খাই যাব, ধুনীয়া লগা হ'ব ৰাতিৰ আন্ধাৰত। এই চাওক, এয়া মোৰ ফুল কি ধুনীয়াকৈ ফুলি গৈছে। ব্ৰহ্মকমল দেখিছেনে, ব্ৰহ্মকমল ভিতৰৰ সেই নাভি আৰু ব্ৰহ্মদেৱ বহি থকাৰ নিচিনা লাগে। দেখিছে কি ধুনীয়া হৈছে। এইফালে আৰু কলি লাগি আছে বাৰু, এইটো অকণমানি কলি লাগিছে। কাৰ কাৰ প্ৰিয় বাৰু, কোনে কোনে ভাল পায় ব্ৰহ্মকমল জনাবচোন দেই। চাওকচোন কি ধুনীয়া গোন্ধাইছে, একদম আমোল মোলাই আছে। বেছি ফুলা নাই, দুপাহ ফুলিছে। এই চাওক দুপাহ ফুলিছে, এই দুপাহে খুব ধুনীয়া গোন্ধাইছে। মই বাল্টিত লগাই দিছোঁ দেখিছেনে, কাৰণ ইয়াক জেগা বহুত লাগে তলত, সেয়ে মই ডাঙৰ বাল্টি লৈ পেলাই তাতে লগাই দিছোঁ। এয়াও মই টাবত লগাইছিলোঁ, টাবটো বৰ সৰু হৈ গ'ল। চাওক কোনে কোনে ভাল পায় জনাব দেই ব্ৰহ্মকমল, মই কিন্তু খুবেই ভাল পাওঁ। এইডাল হৈছে ৰজনীগন্ধা। খুব ধুনীয়া গোন্ধাইছে। এয়া চাওক, পাতৰ পৰা দেখিছেনে, এয়া ফুলপাহ কেনেকৈ ফুলিছে, কোনো ঠাৰি নাই, ঠাৰি নোহোৱাকৈ এয়া ওলাইছে পাত। সেয়া দেখিছেনে, পাতৰ পৰা ধুনীয়াকৈ ওলাই আহিছে, আহি এনেকৈ ঠাৰিডাল অকণ দীঘলীয়া হৈ শিপা হ'ল ফুল। দেখিছে কি ধুনীয়া হৈছে, আৰু ঠাৰিডাল কিন্তু খুব মজবুত হয়, সৰি নপৰে, শুকাই যায় কিন্তু তথাপিতো সৰি নপৰে ফুলপাহ। দেখিছে বহুত দিনলৈ থাকি যায়, খালি
আজি ৰাতি 12টালৈকে এইটো ফুলি শেষ হ'ব আৰু ডাঙৰ হ'ব। তাৰপিছত ৰাতিপুৱালৈ মৰহি যাব, মানে জাপ খাই যাব চব। সেইপাহ এপাহ এপাহ ইপাহ এপাহ বুজিছেনে? এইপাহো এয়া পাতৰ পৰা ওলাইছে। এইপাহ ৰাতিলৈকে 12টা বজালৈকে আৰু ডাঙৰ হৈ যাব। গতিকে মই ৰাতি 12টালৈকে নাথাকোঁ বাৰু। এতিয়া মই শুবলৈ যাম। তাৰ আগতে অকণমান ফুল দেখুৱাই দিছোঁ। ব্ৰহ্মকমলডাল ফুলটো কি ধুনীয়া হয় আৰু খুব ধুনীয়া গোন্ধায়। এতিয়া সকলোৱে মোৰ ভিডিঅ'টো চাব দেই, চাই লৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব, ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব কিন্তু দেই। বাই, গুড নাইট।